নমস্কাৰ বাইদেউসকল, ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে আজি এটা অত্যন্ত জৰুৰী খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। যিটো খবৰ ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাইদেউসকল, আজিৰ এই পেপাৰখনতে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ গুৰুত্বপূৰ্ণ খবৰটো প্ৰকাশ পাইছে। প্ৰথমতে আছে চাব চিটুৰ অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ ধাৰাবাহিক বিভাজন। তাৰপিছত আছে 12 মেৰ খবৰ হয় চিটুৰ অধীনস্থ অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ মাজত অলপতে বিভাজন হৈ অসম অংগনবাড়ী কৰ্মী সহায়িকা সুৰক্ষা সমিতি নামেৰে ৰাজ্যত নতুন সমিতি গঠন কৰা হৈছে। ইয়াৰ পিছতে উক্ত সন্থাৰ অধীনত বিভিন্ন ঠাইত ধাৰাবাহিকভাৱে নতুন সমিতি গঠন হোৱা আৰম্ভ হৈছে। ইয়াৰে অংশ হিচাপে আজি ৰঙিয়া কমলপুৰ প্ৰকল্পৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে চিটুৰ বিভিন্ন কাম কাজত অসন্তুষ্ট হৈ নতুন সমিতি গঠন কৰে। অসম অংগনবাড়ী কৰ্মী সহায়িকা সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ উপস্থিতিত উক্ত প্ৰকল্পৰ নতুন সমিতিখন ৰাজহুৱাভাৱে ঘোষণা কৰে। নিৰ্মলা শৰ্মা পাঠকৰ সভাপতিত্বত অসম অংগনবাড়ী কৰ্মী সহায়িকা সুৰক্ষা সমিতিৰ অধীনত নতুন সমিতিখন গঠন কৰা হয়। বঙালীকুছি কৃষ্টি সংঘ অংগনবাড়ী কেন্দ্ৰত অনুষ্ঠিত সভাখনত সৰ্বসন্মত সিদ্ধান্ত মৰ্মে সভানেত্ৰী হিচাপে ভৱানী কলিতা আৰু সম্পাদিকা হিচাপে মীনা কলিতাক লৈ উক্ত নতুন সমিতি গঠন কৰা হয়। গতিকে বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ যে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে চিটুক বৰ্জন কৰি নতুনকৈ অসম অংগনবাড়ী কৰ্মী সহায়িকা সুৰক্ষা সমিতিৰ নামেৰে এখন কমিটি গঠন কৰা আৰম্ভ কৰিছে। ৰাজ্যিক পৰ্যায়ত এই কমিটি গঠন কৰি আছে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে। গতিকে বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকল অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।